আমি এতিয়া সন্ধিয়া ওলাই আহিছোঁ আৰু এইজনী দেখিছেনে কি দুষ্ট কৰি আছে। আৰু এইফালে দোকানলৈ মানুহবিলাক আহি আছে, অসমীয়া কথা একো বুজি নাপায়, চব হিন্দী। আৰু দেখিছা নাই, মই অসমীয়াতে কথা কৈ আছোঁ কাৰণে যাওঁতে মানে চাই চাই গৈ আছে, ভাবিছে কি বলকি আছে, কিন্তু মই যে ভিডিঅ' কৰিছোঁ গম পাইছে। ইয়াতে এটা নানো এইটো চোৱা, এইটো এটা বিল্ডিং ঘৰ মানে এইটো বনাই আছে দেই, এই ওচৰতে আমি যিহেতু ইয়াত বহি আছোঁ, ওচৰতে বনাই আছে। আৰু তেওঁলোকে মানে আহি পেলাই এই গছজোপাতে, যোনজোপা গছ, এই গছজোপা তলতে মানে এখন হাটীয়া পাৰি লৈছে, এখন হাটীয়া বুলি কয় বোলে ইয়াত। আৰু দিনত হ'লে ৰ'দ দিলে ইয়াতে তেওঁলোকে ৰেষ্ট লয়। আৰু এতিয়া ওলাই আহি আমি দুজনীয়ে তাই দেখা পাই দৌৰি আহিছে, সেইটো কাৰণে অকণমান বহিলোহি বাৰু, বহিলোঁ। নানো বেটি, ইয়াতে চাই দিয়াচোন। নাই, তাই খেলাত ব্যস্ত, খেলি দিয়া, এনেকৈ খেলি দিয়া। বাবা আৰু কৈ দিয়া, আৰু অকণ কৈ দিয়া। অঁ এই চোৱা, কৈ দিয়া, নমু কৈ দিয়াচোন, নমু। তোমাৰ নামটো কৈ দিয়া, তোমাৰ নামটো কি? আৰাইতা। তুমি হামু দিছা? চাৰিওকাষটো দেখাই দিছোঁ বাৰু। এই দেখিনে, এইবিলাক বিল্ডিং আছে এইবিলাক। আমাৰ অসমত এতিয়া কিছুমানে চাগে ভাতেই বনাইছে, আৰু ইয়াত এতিয়ালৈকে সন্ধিয়া হোৱাই নাই চাগে। ইয়াত দেখিছেনে, অলপ অলপ এয়া ৰ'দ দিয়ে আছে এইবিলাক। এতিয়া 7টা বাজি গ'ল, এতিয়া দেখিছে। আমাৰ অসমত প্ৰায় মানুহ 8টামান বজাত চাগে খাই বৈ শুই, কিছুমান শুই দিয়ে, কিছুমান থাকে নহয় জানো। গতিকে অকণমান দেখাইছোঁ দেই সন্ধিয়া হোৱা পৰিৱেশটো। গতিকে বাই বাই।